নথি জালি ৰাতিৰে ৰঙাঘৰৰ আলহী দুই পুৰুষ মহিলা। অপৰাধীক জামিনত আনিবলৈ গৈ নিজেই হল অপৰাধ। ঘটনাৰ স্থান জামুকগুৰি ঘাট। আদালতকো বিপথে পৰিচালিত কৰাৰ সাহস এওঁলোকৰ। মৌজাদাৰৰ চিলমোহৰৰ লগতে কাৰ্যালয় নথি জালিয়াতি কৰি ৰঙাঘৰৰ আলহী হল জামুকগুৰি ঘাটৰ এগৰাকী মহিলাসহ এজন পুৰুষ। আদালতকো বিপথে পৰিচালিত কৰিব বিচৰা এই দুই পুৰুষ মহিলাৰ বিৰুদ্ধে জামুকগুৰি ঘাটৰ চিলাবন্ধা মৌজাদাৰ শৈলেন বৰকটকীয়ে জামুকগুৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়। ঘটনাৰ অনুসৰি বৰভগীয়াৰ নিৰ্বাসী প্ৰবীণ ভট্টাচাৰ্য আৰু শলগুৰিৰ ভেটপা চুকৰ নিৰ্বাসী বীণা বৰাই মিলি জামুকগুৰি ঘাটৰ চিলাবন্ধা মৌজাদাৰৰ চহী মাটিৰ খাজনাৰ পত্ৰৰ লগতে চিলমোহৰ জালিয়াতি কৰি তেজপুৰ আদালতত জমা দিওঁতেই ধৰা পৰে। উল্লেখ্য যে কোনো অপৰাধীৰ পৰা শকত ধনৰ টোপোলা লৈ নথি জালিয়াতি কৰি আদালতৰ পৰা জামিনত আনিবলৈ যাওঁতেই তেওঁলোকৰ দুষ্কাৰ্য ধৰা পৰে। দেশৰ ন্যায় ব্যৱস্থাক বিপথে পৰিচালিত কৰিব বিচৰা এনে অপৰাধীৰ এতিয়া কঠোৰ শাস্তি দাবী তুলিছে মৌজাদাৰ শৈলেন বৰকটকীৰ লগতে সচেতন মহলে। এতিয়া সময়হে কব দেশৰ ন্যায় ব্যৱস্থাক বিপথে পৰিচালিত কৰিব বিচৰা এনে অপৰাধীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাটো মানে অভাৱত পৰি স্বভাৱ নষ্ট হ'ল মোৰ, গতিকে মই নাজানো এনেকুৱা হ'ব বুলি সেই কামটো কৰিলোঁ। আৰু কি কৰিলে? এই কাগজখন নি পেলাই তাত কাম কৰিবলৈ গৈছিলোঁ, কাম কৰিবলৈ যাওঁতে তাত ধৰা পৰিলোঁ। আৰু মৌজাদাৰৰ কাগজ হয় 2 নম্বৰ কৰিলে। ক'ত বনাইছিলে? ওই চাৰিআলি ফালে। চাৰিআলিত বনাইছিলে? চিলমোহৰ ক'ত বনাইছিলে? চাৰিআলিতে। কিমান টকা লৈছিলে? 500 টকা। 500 টকা দিছিলে। আৰু আপোনালোকে কিমান টকা লৈছে? ক'বা আপুনি কোৰ্টত কিয় দিলে? কোৰ্টত দিলোগে, কাম কৰিম বুলি কৈছিলোঁ। কি কাম? এই জামিনৰ কাম। কাৰ জামিন? বেলেগ এজন মানুহৰ জামিন। আৰু তাৰে ক'ৰ মানুহজন? ক'ৰ মানুহজন? তেজপুৰৰ। আপোনালোকে জামিন লৈছিলে? হয়। কোন হয় আপোনালোকৰ? মই আমাৰ ঘৰত কাম কৰিবলৈ অহা মানুহ। কাম কৰি থাকে সদায়। তেওঁ জামিন ল'বলৈ আহিছে, মোক আৰু ধৰিলে মোৰ মানুহটোৰ নামত মাতি আছে কাৰণে। মই আৰু ক'লো আৰু হ'ব বাৰু ৰোৱা, মই আৰু এনেকুৱা হ'ব বুলি মই নাজানো, মই কৈ দিলোঁ। আৰু চিলমোহৰ আপুনি তাত কিয় বনাই আনিলে? বনালো আৰু অভাৱত কিবা পইচা এটা পাম বুলি। আপুনি মৌজাদাৰ ওচৰলৈ নাই যোৱা? গ'লো। নহয় আগতে নগ'ল কিয়? অঁ সেইটো নাজানিলো নহয়। আপোনালোকক চিলমোহৰ যে বনাব লাগে এইটো কোনে ক'লে? কোনেও কোৱা নাই, আমি নিজে ভাবি পেলাই কৰিলোঁ। চহীটো কোনে মাৰিছে? মৌজাদাৰৰ চহীটো সেই চাৰিআলি মানুহ যিজনে হেৰি কৰিছে তেওঁৰ নাম কি? বনাই যোনে দিছে তেওঁ বিহাৰী মানুহ। তেওঁৰ নাম কি? নামটো নাজানো নহয়। তেওঁ কি দোকান আছে? তেওঁ দোকান নহয়, এই কাঠ মিস্ত্ৰী কাম কৰে। তাত মানে কথাখিনি কৈ দিলোঁ, তেওঁ তেনেকৈ দিলে। কাঠ মিস্ত্ৰীয়ে আপোনাৰ চিল বনাই দিছে? হয়। তেওঁ পইচা লৈছে কিমান আপোনাৰ পৰা? 500 টকা। 500 টকা। মৌজাদাৰৰ চিল আপুনি কিয় জালিয়াতি কৰিলে? মই কৰা নাছিলোঁ, বেলেগ এজন মানুহে এই চাৰিআলিৰ কোনোবা মানুহ এজনে কৰাই দিছিলে। সেইটোকে নি পেলাই মই মানে জামিন এটা ল'ম বুলি গৈছিলোঁ। আৰু মোৰ অভাৱৰ কাৰণে মই সেই কামটো কৰিবলৈ গৈছিলোঁ। কিন্তু মই কাগজখন দিয়াৰ পাছতে উকিলে পাই পেলাই লগে লগে মৌজাদাৰলৈ খবৰ দিলে। আৰু মৌজাদাৰে এতিয়া মোক ইয়াত হেৰি কৰিছে। আপুনি জানি শুনি কৰিছে জালিয়াতি? নহয়, মই কেতিয়াও আগতে কৰা নাছিলোঁ এনেকুৱা কাম। প্ৰথম কৰিছে? মই গৈছিলোঁহে, কিন্তু হেৰি নহ'ল। চিলমোহৰ ক'ত বনাইছিলে? চিলমোহৰ ক'ত বনাইছিলে? চিলমোহৰ চাৰিআলিত বনাইছিলে। চাৰিআলি এজন মিস্ত্ৰীয়ে বনাই দিছিলে। কিমান টকা লৈছিলে? বেছি পইচা লোৱা নাই, 500 টকা লৈছে। কি নাম আপোনাৰ? আপোনাৰ কি নাম? প্ৰবীণ ভট্টাচাৰ্য। কি হৈছিলে ঘটনাটো? ঘটনাটো মানে এনেধৰণৰ,
যে মই যোৱা 8 তাৰিখ পৰহি মই 1:30 মান বজাত গুৱাহাটীৰ এখন মিটিঙত আছিলোঁ। তাতে মোক এজন সম্পৰ্কীয় মোৰ ভণ্টি হয়, তেওঁ এডভোকেট, তেওঁ মোক ফোনযোগে জনালে যে এনেকৈ দুখন কাগজ লৈ পেলাই আপোনাৰ চহীৰে কাগজ দুখন লৈ পেলাই আহিছে, জামিন আবেদন কৰিছে। তাৰপিছতে মই হোৱাটছএপত পঠাই দিলে। মই চালোঁ যে সেই দুখন কাগজ মোৰ চহী নহয় আৰু মোৰ চিলটো মোৰ চিল নহয়। গতিকে মোৰ স্বাভাৱিকভাৱে মই এটা হেৰি হৈ গ'ল আৰু লগে লগে মই কথাটো এটা তেওঁলোকক আমাৰ গাঁও প্ৰধানক কৈ তেওঁলোকক অফিচলৈ মতাই আনিলোঁ যে মৌজাদাৰ অফিচত যে এইটো কাম কিয় কৰাইছিল। তেওঁলোকে ভৰিয়াতে ধৰি ভুল কৰিলোঁ বুলিও কৈছে। সেই মানুহ দুজন হৈছে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ, তেওঁৰ নামটো প্ৰবীণ ভট্টাচাৰ্য আৰু আনগৰাকী খলগুৰি গাঁৱৰ ভেটখোৱা চুকৰ বীণা বৰা। এই দুগৰাকী ব্যক্তিয়ে কোনো এজন ব্যক্তিক জামিন ল'বৰ বাবে তেওঁলোকে মৌজাদাৰৰ ভুৱা চিল তৈয়াৰ কৰি, ডুপ্লিকেট চিল তৈয়াৰ কৰি এখন ভুৱা ৰচিদ, খাজানা পৰিশোধ কৰাৰ প্ৰমাণপত্ৰ ছপাই লৈ তেওঁলোকে মৌজাদাৰৰ ভুৱা চহীৰে জামিন আবেদন কৰিছিলে তেজপুৰৰ মহামান্য আদালতত। আৰু এই কথাটোত যেতিয়া গম পাইছোঁ তেতিয়া মই তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে জামুগুৰি আৰক্ষী থানাক ইমিডিয়েটলি কথাটো মই জনাইছোঁ। আৰু এতিয়া মই জানিছোঁ যে তেওঁলোকক আৰক্ষীয়ে আটক কৰি লৈ আহিছে আৰু গোটেই কথাটো ওলাই পৰিব। জামুগুৰিহাটত এনেকুৱা এটা চক্ৰ হয়তো আছে যে যিটো এনেধৰণৰ কাৰবাৰবিলাক আগৰ পৰা কৰি আহিছে। আৰু এটা কথা আপোনালোকক জনাব লাগিব যে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি ৰাজহ বিভাগে বৰ্তমান যিটো চলিত বৰ্ষত, এতিয়া 1431 এই বৰ্ষটোত আমাৰ যিটো ৰাজহ এইটো মেনুৱেলত নহয়, অফলাইনত নহয়, এইটো অনলাইন ছিষ্টেমত হ'ব। গতিকে আমাৰ CFR যোগেদি ৰাজহ সংঘৰ ৰচিদ বহীৰ যোগেদি এতিয়া কাকো ৰাজহ পৰিশোধৰ ৰচিদ দিয়া নহয়। গতিকে এই সুযোগটো তেওঁলোকে এনেধৰণে ল'ব নালাগিছিলে যে তেওঁলোকে গৈ ডুপ্লিকেট ৰচিদ বনাই লৈ ভুৱা চিল এটা তৈয়াৰ কৰি বনাই লৈ পেলাই এনেধৰণৰে আগবঢ়াটো আদালতক এতিয়া বিপথে পৰিচালিত কৰিছে। হয়, সেইটো কি ক'ব? সেইটোৱে, এইটোতো আটাইতকৈ ডাঙৰ কাম, গুৰুত্ব অপৰাধ যে এখন মহামান্য আদালতক তেওঁলোকে এটা বিপথে পৰিচালিত কৰিব গৈছে এনেধৰণৰ জালিয়াতিৰে। গতিকে এইটো আচলতে শাস্তি হ'ব লাগে তেওঁলোকৰ ওপৰত, মই সেই বুলি ভাবিছোঁ। জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ NA।